বিশ্বকাপ ফুটবল অনুৰাগীৰ বাবে সুখবৰ গুৱাহাটী ডিব্ৰুগড়ত হ'ব মুখ্যমন্ত্ৰী ফিফা ফেন পাৰ্ক আজি লতাশিল খেলপথাৰত সম্প্ৰচাৰ হ'ব বিশ্বকাপৰ খেল ব্ৰাজিল জাপানৰ খেলৰ লাইভ সম্প্ৰচাৰ চাব পাৰিব অনুৰাগীয়ে অসম পৰ্যটন উন্নয়ন নিগমৰ উদ্যোগত এই পদক্ষেপ 30 জুনত ডিব্ৰুগড় চকীডিঙ্গিত মুকলি হ'ব ফেন পাৰ্ক খেল চাব আহিম মানে মনটো ভাল লাগিছে আমাৰ গুৱাহাটীটো হ'ব তো নেক্সট মানে 5 বছৰৰ পিছত প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে যেনেকৈ আমাৰ ক্ৰিকেটটো হয় তো এইবাৰ ফিফা ৱৰ্ল্ড কাপটো আমাৰ গুৱাহাটীত হ'ব বুলি মই মানে শুনা পালোঁ তো মনটো মানে খুব আনন্দ আৰু অবভিয়াছলি আহিম কিয় নাহিম মোৰ লগৰখিনিকো লৈ আনিম মই নিজেও আহিম ইয়াতেতো সুবিধাটো মই সেনেকৈ গম পোৱা নাই মই ৰাতিপুৱা আচলতে আজি নিউজত শুনা পালোঁ তো নিউজত শুনা পাওঁতে মই মানে এবাৰ বোলো কাৰুকাৰ্যটো কি কৰিছে কেনেকুৱা কি মই একবাৰ চাবলৈ আহিলোঁ আহি দেখা পাওঁ যে এই দাদাহঁতক সুধিলোঁ দাদাহঁতে ক'লে যে খেল আজি দেখুৱাব পাৰিব তো আবেলি মানে চাগে তাতেতো দিন হ'লে আমাৰ ইয়াতে ৰাতি হয় আমাৰ ইয়াতে ৰাতি হ'লে তাতে দিন হয় তো প্ৰথম অ'পেনিংটো আজি কৰিম বুলি ভাবিলোঁ এনজয় কৰিম আৰু ফূৰ্তি অলপ কৰিম সেইখিনিয়ে আৰু অঁ সময় যদি পাওঁ তেতিয়াহ'লেতো আহিব লাগিব আহিম অঁ লগৰকেইটাৰ লগত আহিম মইতো এনেই ব্ৰাজিল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত